নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগ অসমৰ চাকৰি যিহেতু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পদবিলাকৰ লগত এই স্বাস্থ্য বিভাগৰ পদবিলাক সংযুক্ত নাথাকিলে তো তেনে ক্ষেত্ৰত স্বাস্থ্য বিভাগে হুগীয়াকৈ এক্সাম অনুষ্ঠিত কৰিব আৰু এপ্ৰিল মাহৰ ভিতৰতে এই এক্সাম হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। তো ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এই স্বাস্থ্য বিভাগৰ কাৰণে পুনৰ এপ্লাই আৰম্ভ হ'ব, অৰ্থাৎ ইয়াতে নতুনকৈ কিছু পদ সংযুক্ত কৰা হৈছে যিটো DMEৰ ফালৰ পৰা আহিব আৰু ধুবুৰী মেডিকেল কলেজ হস্পিটেল যিখন স্থাপিত হ'ব সেইখনত বিভিন্ন ধৰণৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ প্ৰয়োজন হ'ব আৰু এইবিলাক পদৰ বাবে ইয়াতে নতুনকৈ এই আবেদনটো মুকলি কৰি দিয়া হৈছে। কিন্তু ইয়াতে যিসকলে অলৰেডি আবেদন কৰিছে তেওঁলোকে দুনাই আবেদন কৰিব নালাগে। তেওঁলোকৰ প্ৰথমবাৰৰ আবেদনখিনিতে সেই পদখিনিৰো আবেদন হৈছে বুলি ধৰা হ'ব, যিহেতু এই সকলোবিলাক পদৰ বাবে মাথো এটাই এক্সাম, অৰ্থাৎ DHSৰ DME, DHS FW, আয়ুষ এই গোটেইকেইটা বিভাগৰ এটাই এক্সাম হ'ব। তো তেনে ক্ষেত্ৰত এবাৰ এপ্লাই কৰা বন্ধু-বান্ধৱীসকলে দুনাই এপ্লাই কৰিব নালাগে আৰু এপ্ৰিল মাহৰ ভিতৰতে এই এক্সাম হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু এই এক্সামৰ বাবে এই PDF কিতাপখন আপোনালোকে কিনি ল'ব পাৰে assamese.pdf.com ষ্ট'ৰ ভিজিট কৰি। ইয়াতে প্ৰায় 8200 প্ৰশ্ন উত্তৰ লাভ কৰিব সম্পূৰ্ণ অসমীয়া মাধ্যমত। তাৰোপৰি পূৰ্বৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 গ্ৰেড 4ৰ প্ৰশ্ন কাকতো ইয়াতে আছে। আপোনালোকে আইডিয়া এটা কৰিব পাৰিব কি ধৰণৰ প্ৰশ্ন ইয়াতে আহে। আৰু অসম জিকে, অসম বুৰঞ্জী, ভাৰত বুৰঞ্জী, অন্যান্য সাধাৰণ জ্ঞান, কাৰেণ্ট এফেয়াৰ, ইংলিছ গ্ৰামাৰ, গণিত, ৰিজনিং এই সকলো প্ৰশ্ন উত্তৰ আপোনালোকে ইয়াতে লাভ কৰিব। তো ডেছক্ৰিপশ্যনত এই কিতাপখনৰ লিংক দিয়া হৈছে। ইংৰাজী মাধ্যমতো আছে, আপোনালোকে যদি ইংৰাজী মাধ্যম বিচাৰে তেনেহ'লে সেইখনো লাভ কৰিব। আৰু এই DME বা যি ধুবুৰী মেডিকেল কলেজ হস্পিটেল নতুনকৈ স্থাপিত হ'ব তাতে কি পদ আহিব। তো এতিয়ালৈকে সেই ফুল এডভাৰটাইজমেণ্ট অহা নাই, কিন্তু আমি সেইটো নাজানিলেও কোনো প্ৰব্লেম নাই। ইয়াতে যেনে টেকনিকেল, নন টেকনিকেল গ্ৰেড, ইয়াতে টেকনিকেল নন টেকনিকেল বুলি কওঁতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰো থাকিব তেনেকুৱা ধৰণৰ পোষ্ট, এই সকলোবিলাক থাকিব। আৰু প্ৰায় 150 বা 200 পোষ্ট এনেকৈ নতুনকৈ সংযুক্ত হ'ব এই মেডিকেল কলেজ হস্পিটেলখনৰ বাবে। হয়তো তাতোকৈ বেছি লাগিব পাৰে, কাৰণ এখন মেডিকেল কলেজ হস্পিটেল হওঁতে যথেষ্টখিনি পদৰ প্ৰয়োজন হ'ব। একাউণ্টেণ্ট, কম্পাইলাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ড, তেনেকুৱা ধৰণৰ পিয়ন চকীদাৰ এই সকলোবিলাক পোষ্ট থাকিব। আৰু এতিয়া বিশেষকৈ ধুবুৰীত যিহেতু এই মেডিকেল কলেজখন হ'ব তাতে বন্ধু-বান্ধৱীসকলে সংস্থাপন পোৱাৰ যথেষ্টখিনি সুযোগ পাব। ধুবুৰী বন্ধু-বান্ধৱী বহুত আছিলে, তেওঁলোকে এতিয়া সেইখন মেডিকেল কলেজ হস্পিটেলতো সংস্থাপন পাই যাব পাৰে। আৰু ইয়াতে আমি যিখন ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এখন ন'টিচ পাইছিলোঁ, ইয়াতে কোৱা হৈছিলে যে ইয়াতে অপ্ট আউট কৰিছে, অৰ্থাৎ এই যি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব এই ৰিক্ৰুটমেণ্টৰ লগত এই ডিপাৰ্টমেণ্টবিলাক নাথাকিব, বিশেষকৈ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ এইবিলাক। তাৰোপৰি ছেক্ৰেটেৰিয়েটৰ কিছুমান পদো এই ডাইৰেক্ট ৰিক্ৰুটমেণ্টত নাথাকিব, যেনে জুনিয়ৰ এছিষ্টেণ্ট পষ্টখিনি ইতিমধ্যে সংস্থাপন হৈ গৈছে সুকীয়াকৈ। তো এই স্বাস্থ্য বিভাগৰ বা তেনেকুৱা ধৰণৰ বাকী যিখিনি ডিপাৰ্টমেণ্ট আছে এইখিনি ডিপাৰ্টমেণ্টক চৰকাৰে ইয়াতে নিৰ্দেশ দিছে যে however the recruitment of such opted out posts will have to be made by the department by 10 June 2022। 10 জুন 2022ৰ আগত এই যিখিনি ডিপাৰ্টমেণ্টে এই ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগত নাথাকিলে তেওঁলোকে 10 জুন 2022ৰ ভিতৰত যিখিনি পদৰ পৰীক্ষা পাতিব সেইখিনি পদৰ সংস্থাপন দিব লাগিব বা ৰিজাল্ট ডিক্লেয়াৰ কৰি এপইণ্টমেণ্ট দি দিব লাগিব। তো এনে ক্ষেত্ৰত এই নতুনকৈ যি ভেকেঞ্চি উলিয়াই দিলে স্বাস্থ্য বিভাগৰ পৰা এইখিনি পদৰ কাৰণে মাথো 2 বা 3টা দিন সময় ৰাখিছে, 5 এপ্ৰিলৰ পৰা 7 এপ্ৰিল, 5, 6, 7 এই 3টা দিন। আৰু অলৰেডি যিখিনি এপ্লাই কৰিছে তেওঁলোকে এপ্লাই কৰিব নালাগে। তেওঁলোকে ভিডিঅ'টো যিসকল বন্ধু-বান্ধৱী এতিয়ালৈকে গম পোৱা নাছিলে তেওঁলোকৰ বাবে শ্বেয়াৰ কৰি দিব। যিখিনি এপ্লাই কৰা নাছিলে এপ্লাই ধুনীয়াকৈ কৰিব পাৰিব এতিয়া। আৰু ইয়াৰ লগে লগে যিহেতু 7 তাৰিখৰ ভিতৰত এই এপ্লাই শেষ হৈ যাব, 15 তাৰিখ 20 তাৰিখৰ ভিতৰত ইয়াৰ এক্সামৰ ন'টিচ আহি যাব পাৰে। আৰু এক্সামৰ ন'টিচ অহাৰ লগে লগে এডমিট কাৰ্ড আহি যাব আৰু এপ্ৰিলৰ লাষ্টৰ ফালে অথবা মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ইয়াৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব। তো এইটো এটা সম্ভাৱনা কোৱা হৈছে, কাৰণ ইয়াতে যদি 10 জুনৰ ভিতৰত সংস্থাপন দিব লাগে তেনে ক্ষেত্ৰত এপ্ৰিল বা মে' মাহৰ ভিতৰত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। তাৰ পাছতেই যিহেতু ইয়াতে বিভিন্ন পোষ্টৰ প্ৰেক্টিকেল টেষ্ট আছে, তো তেনে ক্ষেত্ৰত এপ্ৰিল মে' মাহৰ প্ৰথম সময়তে এই পদবিলাকৰ এক্সাম অনুষ্ঠিত কৰিব লাগিব। তো এইখিনি আছিলে আপোনালোকক ভিডিঅ'টোত জনাবলগীয়া। আৰু অহাকালি যেতিয়া এপ্লাই আৰম্ভ হ'ব, যদি আপোনালোকে যথেষ্টখিনি বন্ধু-বান্ধৱী এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই কিদৰে কৰিব লাগে তাৰে ওপৰত এটা শ্বৰ্ট ভিডিঅ' বনাই দিম। আৰু আগৰ যিটো আমি অলৰেডি বনাইছোঁ ভিডিঅ', সেই ভিডিঅ'টো চাইও আপোনালোকে কৰিব পাৰে, কাৰণ এপ্লাই প্ৰচেছটো একেই হ'ব। তো সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তো ভিডিঅ'টো এইখিনি, ধন্যবাদ।